চন্দ্ৰ একমাত্ৰ তৰা ন নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো একদম ৰাতিৰ পৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া বাজিছে 7:30 আৰু এয়া চাওকচোন, আমাৰ ঘৰলৈ আহিছে আজি নতুন আলহী দেই। একেবাৰে পদধূলা পেলাবলৈ প্ৰথমবাৰৰ কাৰণে আহিছে, সেইকাৰণে মনটো যে ইমান ফূৰ্তি লাগিছে। এতিয়া পোৱালিকেইটাই আমাৰ আগবাঢ়ি গৈছে আৰু মই এয়া লৈ আনিবলৈ গৈছোঁ। এয়া চক আহিছে, এয়া হৈছে আমাৰ জিউ বেটি, আমাৰ মানে বন্ধুৰ মানে ছোৱালী। আৰু তাই জন্ম হোৱাৰ পৰা ময়ো দেখা নাছিলোঁ, কিন্তু ফটোতে দেখি আছিলোঁ বাৰু। এতিয়া আমাৰ ঘৰলৈ প্ৰথমবাৰৰ কাৰণে আহিছে। এতিয়া তাই হৈছে 4 মাহ কমপ্লিট হৈছে। আজি হৈছে 18 তাৰিখ, 18 নৱেম্বৰ আৰু 4 মাহ কমপ্লিট হৈছে। আজি 5 মাহত ভৰি দিব কাইলৈৰ পৰা। আৰু এয়া চাওক, তাই ইমান চাইছে, ক'লৈ আহিলোঁ বুলিব ৰাতিখন, ইমান যে ভাল লাগিছে নহয়। আমাৰ বেটাকেইটাৰ জন্ম 26 দিনৰ ডাঙৰ তাই। আৰু এয়া জিও আমাৰ, কিন্তু তাই মানে কি মাহতকৈ তাই ৱেইটটো বেছি, তাই ওখ ডাঙৰো হ'ব যেন পাইছোঁ ছোৱালীজনী। আৰু ইমান মনটো ভাল লাগিছে, চবেই একেবাৰে আমাৰ আগফালে গোটেই সোপাই আগবঢ়াই আনিবলৈ গৈছে। ইয়াৰ চাওকচোন সকলো কেনেকুৱা আগা ভেটা কৰিছে। তাই চাগে চবেই একেবাৰে চিৰিয়াখানা জন্তুৰ গতে আমি বেৰি লৈছোঁ আৰু ইয়াৰ ভিতৰলৈ লৈ আহিছোঁ, কাৰণ ওপৰৰ পৰা অলপ ঠাণ্ডা পৰিছে। নিয়ৰ পৰি কেনেবাকৈ পানী লাগিব বুলি ভয় লাগে নহয়, সৰু ল'ৰা কথা যে। আৰু এয়া আমাক গোটেইখিনি লানি পাতি ভিতৰলৈ আহি আছে। এয়া হৈছে মাৰ পৰা কঁকালৰ বিষ হৈছে, সেইটো কাৰণে পেটীডাল মাৰি আছে। আৰু ইয়াৰ পুতুকনে হেনো আমাৰ মানে বেটীৰ লগত মানে অলপ কিবা হ'ল, সেইটো কাৰণে মাকক কমপ্লেইন দিছে। আৰু এয়া চাওকচোন, বা কিবা চাই যেন হেঁপাহে পলোৱা নাই। আৰু ভিতৰত এয়া মই চাহ যোগাৰ কৰিলোঁ। এইটো মিঠাই আকৌ আমাৰ সৰু কালি ডিৰাকলৈ গৈছিলে আৰু তাৰ পৰা মিঠাই লৈ আহিছিলে বোলে, চন্দ্ৰদাইলো থৈ গৈছে। আৰু এয়া ভিতৰত মই পাকঘৰত আমাৰ চেৱা দিয়া ভাত বনাইছে। এয়া চক, চেৱা দিয়া ভাত পূৰা উতলি আছে। ইয়াত আকৌ চেৱা দি বুলি আকৌ মই নাজানো দেই, মেলৰ পৰাহে দিবলৈ আহিছে। আৰু সেয়া যে ৰোলডাল দেখিছে, সেইটো হৈছে আটাৰৰ প্ৰলেপ দিছোঁ। আৰু এয়া চেৱা দিয়া ভাত লাহে লাহে হৈ গৈছে। তাৰপিছতে আপোনালোকক এয়া চক পূৰা সিজিছে, দেখিছেনে বাৰু? চকচোন বাৰু। কিন্তু নতুন বৰা হ'লে আটাটো বেছি হয়, এতিয়া আকৌ পুৰণা বৰা হৈছে যে, সেইটো কাৰণে অলপ আটাটো অকণমান কম হৈ গৈছে। আৰু এয়া হৈ আছে পূৰা ভাপতে পূৰা সিজি আছে। যিহেতু নতুন আলহী আহিব, নতুন আলহীটো খাব নোৱাৰে বা তাই এতিয়া খাব পৰা হোৱা নাই। আৰু পুতুকনে আকৌ বাৰে বাৰে ভিতৰলৈ আহি আছে, মানে চন্দ্ৰদাইনো কি আনিলে তাকে মানে চাবলৈ। আৰু বাইদেউ এয়া মানে কি হ'ল, মই মানে 2টামান বজাত বৰা চাউলখিনি আচলতে তিয়ালোঁ, সেইটো কাৰণে আকৌ নিসিজিলে, মানে ওপৰত মানে পানী দি গৈছে। আৰু এয়া হৈছে গাহৰি, এয়া হাঁহ মাংস কটাটো দেখাবলৈ পাহৰিলোৱেই। আৰু এয়া হৈছে মাছ ফ্ৰাই কৰিছোঁ। তাৰপিছতে এইফালে গাহৰি আছে আৰু এয়া মাছৰ মাথাকেইটা ফ্ৰাই কৰি আছোঁ। এইফালে অলপ গাহৰি ভাজি বনাবলৈ থৈছোঁ, এইখিনি খোলিকৈ বনাইছোঁ। আৰু এয়া বাইদেৱে বনাই আছে জুইত হাঁহ মাংস। জুইত হাঁহ মাংস বনোৱা টেষ্টটোৱে বেলেগ নহয় জানো। আৰু আমাৰ এই মানে পুতুকনে মানে আমাৰ ভাইটিয়ে মানে মাইকী মানুহৰ কাম কৰি মানে বেছি ভাল পায়। সেইকাৰণে মানে মাক কিবা লাগিব নি, দেউতাক কিবা যোগাৰ লাগিব নি, মানে খুৰীয়েকক কিবা যোগাৰ লাগিব নি বুলি সি আকৌ পাকঘৰতে সোমাইছে। আৰু এয়া বাহিৰৰ হেৰিখন অকণমান মেহফিলখন বহিছে আৰু দেই ৰাইজ, আপোনালোকে বেয়া নাপাব, কাৰণ আমাৰ আহোমো মানে কিবা কিবি প্ৰগ্ৰেম হ'লে আৰু এইখিনি হয়েই। আৰু এয়া বেটা, আমাৰ সৰু বেটা পূৰা সাৰ পাই আছে আদিয়ে। তাৰপিছতে আপোনালোকক দেখাব বিচাৰিছোঁ মানে মোৰ বন্ধুৱনী, আৰু আমাৰ ইয়াৰ মানে ডাঙৰ। তাৰপিছতে আমাৰ ইয়াত শুই আছে মনে পূৰা টোপনি মাৰিছে। আজি দিনটো পিছে হোৱা নাই দেই, মানে কি অকণমান দেৰিৰ কাৰণে শুৱে, 5-10 মিনিট শুৱে, আকৌ উঠে। আৰু এয়া বেটীৰ আকৌ জ্বৰ উঠিছে। ভনীয়েকক ল'ব নাপাম বুলি দিনটোত কেইবাবাৰো জ্বৰৰ মানে দৰৱ খাইছে, মানে লিকুইডটো খাইছে, জ্বৰটো বহি যায় আকৌ উঠি যায়। আৰু এয়া সৰু ল'ৰাত এক্সপাৰ্ট মানে তাই ল'ৰা লৈ থাকে। আৰু যে কিমান যে লয় তাই, মানে পেচাব কৰিলে সলাই দিব, লেট্ৰিন কৰিলে ধুৱাই দিব, তাৰপিছতে ইত্যাদি আৰু ক'বই নালাগে। আৰু এয়া বাহিৰত আছে এয়া আমৈক, মানে একে মোৰ স্কুলৰ একেবাৰে সহপাঠীও হয়। আৰু এয়া জিও মানে কি হ'ল, ঘৰত খুব নিজানত থকা যে, সেইটো কাৰণে তাই মানে হুলস্থুলত থাকিব পৰা নাই। যিহেতু আমাৰ ঘৰৰ সদস্য সংখ্যা বেছি আৰু ল'ৰাখনে ইমান উৎপাত কৰে, সেইটো কাৰণে তাই মানে টোপনি আহিছে, মাকক পূৰা টুনটুনাইছে। মাকে বাহিৰত কি কৰিছে, তাইক মানে অকণমান শুৱাবলৈ চেষ্টা কৰিছে। আৰু চাওকচোন কেমেৰাটোত দেখিলে তাই কেনেকৈ যে লাগি চাইছে নহয়।
আৰু ইয়া ফাইনেলি আমি ভাত খাবলৈ সকলোৱে বহিলোঁ অৱশ্যে আমি বহা নাই মানে ৰান্ধনিখিনি আমি তিনিগৰাকী আমি বহা নাই এয়া আছে মেলপা আৰু ইয়াত আমাৰ সকলোৱে ভাত খাবলৈ বহি গ'ল ভাত খাই আছে তাৰপিছত আমিখিনি অকণমান মানে পিছত খাম আৰু এহেঁতিও খাই আছে এওঁলোকে যিহেতু মা মানে বেছি শকত সেইকাৰণে তলত বহিব নোৱাৰে তেওঁ সেই ওপৰতে বহিছে এয়া হৈছে আমাৰ বন্ধু আৰু এনেকৈ সকলোৱে মিলিজুলি এসাঁজে খালোঁ কাৰণ বন্ধু আহি থাকে বাৰু কিন্তু মা আৰু মানে বন্ধুনীয় অহা নহয় আৰু তাতে আকৌ নতুন ল'ৰা লৈ আহিছে সেইটো কাৰণে আৰু সকলোৱে তৃপ্তিৰে এসাঁজ ভাত খালোঁ আৰু শেষত মানে কি হ'ল যে নতুন ল'ৰা আহিলে যে এনেকৈ তেল দিয়ে কিয় দিয়ে নাজানো কিন্তু নতুন ল'ৰা আহিলে তেল দিয়ে আৰু কয় যে নিগনি নেমেলিবা কিবা আমুক তামুক এনেকৈ বুলি কয় আৰু কিয় বা নাজানো আপোনালোকে জনাবচোন ল'ৰাজনী আহিছে ন চন্দ্ৰ একমাত্ৰ তৰা ন পেলাব দেই পকেটত ভৰাই দিম দেই ধুনীয়াকে ধৰিব ভিডিঅ'টো শেষত কেনেকুৱা পালে আপোনালোকে জনাব আৰু ভাল লাগিলে আপোনালোকে ফ'ল' কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ অ'কে বাই বাই গুড নাইট